আজি আমাৰ দোকানত কি বনিছে আহকচোন চাওঁ। এইফালে মাছ ফ্ৰাই কৰি অভেনত ভৰাই থোৱা হৈছে, মানে মেকুৰী নহ'লে লৈ যায়, তো সেইকাৰণে অভেনত ভৰাই থোৱা হৈছে। এইখিনি ৰৌ মাছ তাৰপিছত লোকেল নহয়, এইখিনি চালানী। আৰু ঘৰত খাবলৈ লোকেল মাছ, লোকেল চন্দা মাছ কালি আনিছিলে, আৰু এইখিনি আজি ফ্ৰাই কৰি থৈছে ঘৰত খাবৰ কাৰণে। তাৰ পাছত আছে এইফালে ৰুটি মই বেলি দিলোঁ, বাইদেৱে বনাই আছে। আৰু এইখিনি বনাইছিলোঁ, সেইখিনি খতম হ'ল, তাৰপাছত আকৌ বেলি পৰিছে। তাৰপৰা এয়া হৈ গ'ল লোকেল চিকেন, মানে লোকেল মাংস। কালাৰটো দেখিলোঁ ভালেই লাগিছে, খাওঁ খাওঁ লাগিছে। আৰু এয়া মচুৰ দাইল আধাখিনি গ'ল। এইখিনি কুন্দুলি চব্জি, তাৰপিছতে এয়া হ'ল পটল ভাজি, আৰু এয়া হ'ল আলু আৰু চয়াবিন। মাৰ এইটো ফেভৰেট ৰেচিপি, এইটো বনাই খুব ভাল পায় মায়ে। এইফালে বুট দাইল শেষ হ'ল, আকৌ পাতিছে। তাৰপাছত এইফালে ভাত বনাই থৈছে, আগৰখিনি খতম, আকৌ বনাইছে। তাৰপাছত চলাটো শেষ হ'ল, আকৌ বনাব লাগিব। এইফালে বুট দাইল, আৰু এইফালে হৈ গ'ল গাহৰি মাংসৰ বইল, বেম্বো শ্বুট দিয়া, মানে খৰিচা দিয়া। তাৰপাছতে এয়া হৈ গ'ল ফ্ৰাই চুস্তা, মানে চুস্তাটো বেলেগকৈ ফ্ৰাই কৰি দিব লাগে, সৰহকৈ বনাইতো বেলেগকৈ থয়। তাৰপাছত এইফালে তলত কেৰাহী আছে চুস্তা, অলপমান বনালে আৰু অলপমান কাটিবলৈকে আছে, সময় পোৱা নাই মায়ে কাটিবৰ কাৰণে। তাৰপাছত এইফালে আছে গাহৰি মাংস বইল, এইখিনি ড্ৰাই ফ্ৰাইৰ কাৰণে। তাৰপাছত এইফালে আছে চুকলে খাচী মাংস, এইখিনি সোনকালে বনোৱাৰ কাৰণে গোট মাৰি গৈছে, আকৌ কোনোবাই বিচাৰিলে গৰম কৰি পেলাই আকৌ তেনেকৈ দিয়া হ'ব। তাৰপাছত আজিৰ এইখিনি ৰেচিপি আছিলে আমাৰ হোটেলত।